2021 পিছত অসমৰ চাৰিওফালে উন্নয়ন আৰু প্ৰগতিৰ আমি এক নতুন পৰিৱেশ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো। মই মুখ্যমন্ত্ৰীৰ দায়িত্ব 2021 চনৰ 10 মে তাৰিখে লৈছিলো আৰু অহা 10 মে তাৰিখে মুখ্যমন্ত্ৰী হিচাপে মই 4টা বছৰ সম্পূৰ্ণ কৰিম। এই 4টা বছৰত আপোনালোকে দেখা পাইছে আমাৰ ৰাজ্যত শান্তি আহিলে, সন্ত্ৰাসবাদৰ উগ্ৰপন্থী সকল প্ৰায়বিলাকে আলোচনাৰ মেজলৈ উভতি আহিলে, ৰাজ্যত চাৰিওফালে আন্দোলন বিবৰ্জিত পৰিৱেশ সৃষ্টি হ'ল, শিক্ষা, সংস্কৃতি, ক্ৰীড়া আৰু আমাৰ ৰাজ্যখন প্ৰগতি আৰু উন্নয়নৰ এক নতুন দিগন্তলৈ ঢাপলি মেলিলে। আজি আমি যদি দেখা পাওঁ বগীবিলৰ পৰা ধলা শদিয়ালৈ অসমৰ প্ৰতিখন জিলাত মেডিকেল কলেজ, ডাঙৰ ডাঙৰ ৰাস্তা, অসমমালা, চাহ বাগিচাৰ ৰাস্তা, গাঁৱৰ ৰাস্তা, পদূলিৰ ৰাস্তা, চাহ বাগিচাৰ বিদ্যালয় আৰু আমাৰ চৰকাৰী বিদ্যালয়সমূহক নতুনকৈ সজাই পৰাই তোলা, আদৰ্শ অংগনবাদী কেন্দ্ৰ, আজি আমাৰ ৰাজ্যখনত মথাউৰিৰ ওপৰেদি নতুন ৰাস্তা, যোৱা 4টা বছৰত আমাৰ ৰাজ্যখনলৈ উন্নয়নৰ এক নতুন পৰিৱেশ নিৰ্মাণ হ'ল। যোৱা কেইটামান দিন আগতে আমি আমাৰ গুৱাহাটীত এডভান্টেজ আসাম আমি সন্মিলন আয়োজন কৰিছিলোঁ। অসমত শান্তিৰ পৰিৱেশ, অসমত এতিয়া উন্নয়নৰ পৰিৱেশ, ভাৰতৰ গোটেই উদ্যোগপতিসকলে আহি অসমত 5 লাখ কোটি টকাতকৈও বেছি বিনিয়োগ কৰাৰ বাবে তেওঁলোকে প্ৰতিশ্ৰুতি দি থৈ গ'ল। আজি আপোনালোকে চিন্তা কৰক, তিনিচুকীয়া, ডিব্ৰুগড় জিলাৰ কিমান ল'ৰা ছোৱালী মাত্ৰ 7,000, 8,000 টকাৰ কাৰণে অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটকত গৈ কাম কৰে, তামিলনাডুত গৈ কাম কৰে, দিল্লীত কাম কৰে। মোৰ লক্ষ্য হ'ল অসমত যদি এবাৰ আমি উদ্যোগ প্ৰতিষ্ঠা কৰিব পাৰোঁ, উদ্যোগীকৰণৰ পৰিৱেশ নিৰ্মাণ কৰিব পাৰোঁ, এই গোটেইবোৰ ল'ৰা ছোৱালীক অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, তামিলনাডুৰ পৰা আমি লৈ আহি অসমতে চাকৰি দিব পাৰিম। মাকৰ পেটৰ ল'ৰা আমি মাকৰ ওচৰলৈকে উভতাই লৈ আহিব পাৰিম। আজি যিবিলাক ল'ৰা বাহিৰত থাকে, কোনোবা এজন ল'ৰাৰ যদি কিবা কাৰণত মৃত্যু হয়, মৃত দেহটোৱেও মাক বাপেকে চাব নোৱাৰে। কিমান টকাত চাকৰি কৰিব যায়, সিকিউৰিটি গাৰ্ডৰ কাম কৰিব যায়, 8,000, 7,000 টকা দৰমহা। কিন্তু অসমতে যদি আমি উদ্যোগ নিৰ্মাণ কৰিব পাৰোঁ, অসমতে যদি এই 5 লাখ কোটি টকাৰ বিনিয়োগ আমি আনিব পাৰোঁ, আপোনালোকে চিন্তা কৰক, আমাৰ ল'ৰা ছোৱালী 1 লাখ টকাৰ চাকৰি কৰিবৰ কাৰণে বাহিৰত যাওক, আপত্তি নাই। কিন্তু 7,000, 8,000 টকাৰ চাকৰিৰ কাৰণে বাহিৰত যোৱাৰ প্ৰয়োজন নহ'ব। ঘৰৰ ল'ৰা ঘৰতে থাকি চাকৰি কৰিব পাৰিব। আজি তেনেকুৱা দিশলৈ আমি গতি কৰিছোঁ। আজি আমাৰ ৰাজ্যত চৰকাৰী চাকৰিৰ বাবে টকা পইচা দিব নালাগে। আজি আমাৰ গোটেই ৰাজ্যখনতে পঢ়া শুনাৰ পৰিৱেশ নিৰ্মাণ হৈছে, অসংখ্য চৰকাৰী আঁচনি আহিছে আৰু প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্যত হত্যা, হিংসা, আন্দোলন এই পৰিৱেশত আমি পিছুৱাই পেলাই আজি এখন নতুন অসম নিৰ্মাণৰ দিশত আজি আমি আগবাঢ়িছোঁ। আপোনালোকে মনত পেলাওক, কংগ্ৰেছৰ দিনত অংগনবাদী চাকৰি এটাৰ কাৰণে 1 লাখ টকালৈকে ঘোষ দিব লাগিছিল। চৰকাৰী চাকৰিৰ কাৰণে 5 লাখ, 6 লাখ। ৰাকেশ পাল এটাইটোৱে হাতীৰ দৰে কিমান টকা খালে কোনেও হিচাপ উলিয়াব নোৱাৰে। চৰকাৰী চাকৰিৰ নামত ইমান টকা খালে। মোৰ দিনত মই 1.5 লাখ চাকৰি দিলোঁ। 1 লাখ টকাকৈ যদি ললোহেঁতেন মোৰ ঘৰত 15,000 কোটি টকা জমা হ'লহেঁতেন। আপোনালোকে হিচাপ কৰিব,
আৰু চৰকাৰী চাকৰিৰ কাৰণে 1 লাখ টকা দিয়াৰ মানুহৰ কম আছে নেকি? দিবনে নাই 1 লাখ টকা? যদি মই চাকৰি দিওঁ বুলি কয় 1 লাখ টকা দিবনে নাই? মুকু দিলেহেঁতেন। কিন্তু আমি আজি অসমৰ দুখীয়া মানুহৰ কাৰণে চিন্তা কৰিছো। আমি কৈছো আমাকতো টকা নালাগে আৰু যোনে টকা লয় তাকো আমি জেলত পঠাই দিম। আমি কাকো মাফ নকৰো। আমাৰ ল'ৰা ছোৱালীয়ে বিনা পইচাত চাকৰি পাব লাগিব। আজি অসমত চাওঁতে 1.5 লাখ ল'ৰা ছোৱালীয়ে বিনা পইচাত চাকৰি পালে। মানুহে এতিয়া ভাবে যে পঢ়িলে চাকৰি পাম। আগতে মানুহে ভাবিছিল পঢ়া শুনা কৰিব নালাগে, মাটি বাৰী বিক্ৰী কৰি কাবাক ঘোষ দিম আমি চাকৰি পাম। আজি আমি অসমৰ পৰিৱেশৰ পৰিৱৰ্তন কৰিলো। আজি আমাৰ অসমত লাহে লাহে যিমানবিলাক বেয়া কথা আছিলে সেই গোটেইবোৰ লাহে লাহে পিছ পৰিছে। আজি আমি এখন নতুন অসম নিৰ্মাণৰ দিশত আগবাঢ়িছো। এতিয়া কংগ্ৰেছে এছেম্বলিটো কয় যে চৰকাৰে অৰুণোদয় আঁচনি কিয় দিব লাগে। তেওঁলোকে মোক গালি পাৰি থাকে যে হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় কিয় দিয়ে। আৰে মই অৰুণোদয় নিদি ধুতি লুঙি দিলে হ'ল। এতিয়া অৰুণোদয় ভাল নে ধুতি লুঙি ভাল? আপোনালোকে কওক কোনটো ভাল? অৰুণোদয় ভাল নে ধুতি লুঙি ভাল? এতিয়া আমি কি কৰিছো? কংগ্ৰেছক মই বিধানসভাত কৈছো যে ধুতি লুঙি দিয়াত কৰি আজি আমি অৰুণোদয় আঁচনি আপোনালোকে চাব, যাৰ অৰুণোদয় ঘৰত ফৰ্ম নাহে সিয়ে টিভিক মাতি আনি কান্দে যে আমাক অৰুণোদয় দিয়া নাই। কিয় দিয়া নাই? তাৰমানে অৰুণোদয়টো ভাল আঁচনিৰ কাৰণেহে তেওঁলোকে দুখ প্ৰকাশ কৰে নাপালে। যদি অৰুণোদয় বেয়া হ'লহেঁতেন নাপালেওতো কোনেও গুৰুত্ব নিদিলেহেঁতেন। কিন্তু আজি যদি কাৰোবাৰ ঘৰত অৰুণোদয় নাথাকে সি লগে লগে আপত্তি কৰে যে মামা মই অৰুণোদয় নাপালো, আমি অৰুণোদয় পোৱা নাই, এবাৰ আমি ভোট নিদিওঁ। এনেকে কয় নে নকয়? তাৰমানে সকলোকে অৰুণোদয় লাগে। যদি অৰুণোদয় বেয়া হ'লহেঁতেন অৰুণোদয় কোনোবাই বিচাৰিলেহেঁতেন নেকি? যোৱা যেতিয়া 2019ত আমি অৰুণোদয় আৰম্ভ কৰিছিলো 830 টকা আছিলে। আমাৰ ডিগবৈ সমষ্টিত 16,000 পৰিয়ালক আমি দিছিলো। চাওঁতে ডিগবৈ, তিনিচুকীয়া, মাৰ্ঘেৰিটা, শদিয়া, ডুমডুমা, মাকুম এতিয়া আমাৰ 22,000কৈ পৰিয়ালে অৰুণোদয় পাই আছে। ফৰ্ম ফিল-আপ হৈছে। জুন মাহত যিমানে ফৰ্ম ফিল-আপ কৰিছে আমি এই প্ৰতিটো সমষ্টিতে 40,000কৈ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিবৰ বাবে গৈ আছো। মোক আমাৰ MLA সকলে কৈছে যে নহয় 40,000 দিয়াৰ পিছতো আৰু কিছুমান মহিলা আছে যোনে অৰুণোদয় ফৰ্ম পোৱা নাই, অৰুণোদয় পোৱা নাই। মই আমাৰ MLA সকলক কৈছো যে এইবাৰ ইলেকশ্যনত যেতিয়া আমাৰ মেম্বাৰ সকল গাঁৱত যাব, আঞ্চলিক পঞ্চায়তৰ সদস্য গাঁৱত যাব, গাঁৱত যিবিলাক দুখীয়া মানুহে এতিয়াও অৰুণোদয় পোৱা নাই, কোনোবা দুখীয়া হ'ব পাৰে, বিধৱা হ'ব পাৰে, কোনোবা নিৰাশ্ৰয়ী হ'ব পাৰে, তেওঁলোকৰ নাম লিখি লৈ আনিব। 40,000টো দিছোৱেই। ডিগবৈ, মাৰ্ঘেৰিটা, শদিয়া, ডুমডুমা, মাকুম সমষ্টিত আমি আৰু 4,000 মানুহ পৰিয়ালক অৰুণোদয় দি দিম, যাতে কোনেও অৰুণোদয় নোপোৱাকৈ নাথাকে। সকলো দুখীয়া পৰিয়ালে যাতে অৰুণোদয় পাব পাৰে। আজি আমি এটাই মোৰ মনত চিন্তা, যাতে দুখীয়া মানুহে কতো কষ্ট পাব নালাগে। কলেজত আমি বিনামূলীয়া নামভৰ্তি দিওঁ, কিন্তু তাতো গাঁওবুঢ়াৰ চাৰ্টিফিকেট লাগে, মৌজাদাৰৰ চাৰ্টিফিকেট লাগে, মানুহৰ কষ্ট হয়। এইবাৰ মই কলেজৰ প্ৰিন্সিপালবিলাকক কৈছো কাৰো ইনকাম চাৰ্টিফিকেট নুখুধিব, ৰেচন কাৰ্ডখন দেখুৱালে সেইটোৱে ইনকাম চাৰ্টিফিকেট হৈ যাব আৰু বেলেগ কৰি আমাক একো ইনকাম চাৰ্টিফিকেট নালাগে, কোনো পঞ্চায়তৰো চহী নালাগে, গাঁওবুঢ়াৰো চহী নালাগে, ৰেচন কাৰ্ডখন দেখুৱাব, বিনামূলীয়া এডমিশ্যন হৈ যাব। যোৱাবাৰ মই আপোনালোকক কৈছিলো যে এইবাৰ লোকসভা ইলেকশ্যনৰ পিছত আমি আপোনালোকৰ ঘৰবিলাক জিঅ' টেগিং কৰিম। কেনেকৈ জিঅ' টেগিং কৰিম? আমি জীৱিকা সখী আত্মসহায়ক গোটেদি জিঅ' টেগিং কৰিম। আৰু কোনোবাই যদি আমাক জিঅ' টেগিং কৰি নিদিয়ে, নিজৰ জিঅ' টেগিং আমি নিজেও কৰিব পাৰিম। যোৱা মাহত
আপোনালোকৰ ঘৰবিলাকৰ জিঅ' টেগিং হ'ল নে নাই ধুনীয়া কৰি হ'ল নে নাই আগতেতো জিঅ' টেগিঙৰ নামত পইচা দিব লাগিছিল এবাৰ দিব লাগিলে নেকি সঁচা কথা কওক কৰবাক চাহ একাপ খুৱাইছে বেলেগ কথা পইচা দিবলগীয়া হৈছে নেকি এবাৰ এতিয়া যিসকলৰ জিঅ' টেগিং হোৱা নাই আৰু এটা সুবিধা ওলাব যে নিজৰ জিঅ' টেগিং আপোনালোকে নিজেও কৰি দিব পাৰিব তাৰো ব্যৱস্থা মই ইলেকশ্যনৰ পিছতে কৰি দিম যাতে কোনো দুখীয়া মানুহে বাগানৰ হওক গাঁৱৰ হওক কোনো দুখীয়া মানুহ যাতে ঘৰৰ পৰা বঞ্চিত হ'ব নালাগে শ্ৰদ্ধাৰ ৰাইজ এইবাৰ এপ্ৰিল মাহৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম আমি 1 টকা প্ৰতি ইউনিটত কমাই দিছো এই মাহত যেতিয়া ইলেক্ট্ৰিচিটিৰ বিল আহিব আগতকৈ আপোনালোকৰ কম আহিব যদি ভগৱানে মোক শক্তি দিয়ে মই নৱেম্বৰ মাহত আৰু 1 টকা ইলেক্ট্ৰিচিটিৰ দাম কমাই দিম যাতে আমাৰ দুখীয়া মানুহে কোনো কথাতে কতো চিন্তা কৰিব নালাগে ধুতি লুঙিতকৈ ভাল নে নাই কক ধুতি লুঙিতকৈ ভাল নে নাই কক আজি মেট্ৰিকৰ ফৰ্ম ফিল আপ কৰোতে টকা দিব নালাগে এডমিশন দিওতে টকা দিব নালাগে নিযুত মইনাৰ প্ৰথম বছৰ হৈ গল এতিয়া ফাৰ্স্ট ইয়াৰৰ ছোৱালী সেকেন্ড ইয়াৰ পাব নিযুত মইনা পাই থাকিব আৰু যিবিলাকে ফাৰ্স্ট ইয়াৰত এডমিশন লব তেওঁলোককো আমি নিযুত মইনা দিয়া আৰম্ভ কৰি দিম এতিয়া কিছুমানে মোক কয় ছোৱালীটো পালে লৰাইকো দিব লাগে লৰাবিলাকে একো পোৱা নাই মাজে মাজে লৰাবিলাকে মোক কৈ থাকে যে মামা আমাকো দিয়ক এইবাৰ মই লৰাবিলাকৰ কাৰণে দুটা আঁচনি আনিছো এটা হৈছে লৰা এজনে যেতিয়া বিএ বিএসসি পাস কৰিব চাকৰিটো লগে লগে নাপায় মাকৰ পৰাও পইচা খুজিব বেয়া পায় দেউতাকৰ পৰাও পইচা খুজিব বেয়া পায় যে মই বিএ পাস কৰিলো এতিয়াৰ পৰা চৰকাৰে নিয়ম কৰিছে যে বিএ পাস কৰা প্ৰত্যেকজন লৰাক আমি 1 বছৰলৈ বেংকৰ একাউণ্টত 2,500 টকাকৈ দি থাকিম 2,500 টকাকৈ পাই থাকিব 1 বছৰ আৰু লগত চাকৰি আৰু এডভাৰটাইজ ওলাব যিসকলে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে প্ৰতি বছৰে 2 লাখ লৰা ছোৱালীক আমি 2 লাখ টকাকৈ ডাইৰেক্টলি দিম বেংকত যাব নালাগে ডিগবৈ সমষ্টিত 300 লৰাই যোৱাবাৰ পাইছে অক্টোবৰ নৱেম্বৰত আমি 700 আৰু দিম মোৰ ইচ্ছা হৈছে ডিগবৈ সমষ্টিৰ কমসে কম 5,000 লৰা ছোৱালীক 2 লাখ টকাকৈ দিয়া যাতে সকলোৱে ব্যৱসায় বাণিজ্য কৰিব পাৰে ডিগবৈত যেনেকে মাৰ্ঘেৰিটাটো তেনেকে মাৰ্ঘেৰিটাত যেনেকে মাকুমতো তেনেকে মাকুমত যেনেকে আমাৰ হদিয়াটো তেনেকুৱা হদিয়াত যেনেকুৱা মাৰ্ঘেৰিটাটো তেনেকুৱা অৰ্থাৎ হয় চাকৰি পাব নহলে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দি কিবা এটা ব্যৱসায় বাণিজ্য কৰিব শ্ৰদ্ধাৰ ৰাইজ মই আপোনালোকক কলো যে ৰেশন কাৰ্ড দেখুৱালে এইবাৰ কলেজত এডমিশন পাব আগত মই কি কৈছিলো যে ৰেশন কাৰ্ড দেখুৱালে বিনা পইচাত চাউল পাব ৰেশন কাৰ্ড দেখুৱালে মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেন্ট পাব তাৰ মানে এখন ৰেশন কাৰ্ডত অৰুণোদয় পালো এখন ৰেশন কাৰ্ডত চাউল পালো এখন ৰেশন কাৰ্ডত কলেজত এডমিশন পালো এখন ৰেশন কাৰ্ডত আয়ুষ্মান ভাৰতৰ 5 লাখ টকা পালো এতিয়া মই আৰু এটা কাম কৰিব খুজিছো এইবাৰ ৰেশন কাৰ্ডত 1 অক্টোবৰৰ পৰা দালি নিমখ আৰু চেনিও বজাৰতকৈ কম দামত আপোনালোকক দিয়া আমি আৰম্ভ কৰি দিম অৰ্থাৎ যদি বজাৰত 1 তাৰিখে 90 টকা দালিৰ দাম হয় ৰেশন কাৰ্ডত আপোনালোকে 60 টকাত পাব যদি বজাৰত চেনিৰ দাম 75 টকা হয় আপোনালোকে 50 টকাত পাব আৰু বজাৰত যদি নিমখৰ দাম 30 টকা হয় ইয়াত আপোনালোকে আমাৰ ৰেশন কাৰ্ডৰ দোকানত আপোনালোকে 20 টকা পাব মোৰ লাহেকৈ আৰু এটা মই চিন্তা কৰি আছো আমাৰ যাৰ যাৰ ঘৰত গ্যাস কানেকশন আছে কাৰ কাৰ গ্যাস কানেকশন আছে হাত দাঙকছো আৰু ওপৰত নাই কাৰো গ্যাসৰ কানেকশন কাৰ কাৰ আছে হাতখন অলপ দাঙি ধৰক লাভ হ'ব ইয়াৰ পৰা
যাৰ যাৰ ঘৰত গেছ কানেকশ্যন আছে 1000 টকা দি গেছ কিনিব লাগে এতিয়া মই চাই আছো যে অসমত গেছৰ দামটো 1000 পৰা ডাইৰেক্ট 700 টকা কৰি দিব পাৰি নেকি যাতে গেছৰ দামো আমি 300 টকা কমাই দিব পাৰো এই গোটেইবিলাক কাম কোনে কৰিব পাৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদৰ কাৰণে আজি আমি বিজেপিয়ে কৰিব পাৰিছো কংগ্ৰেছৰ দিনত কি আছিল এনেকে আপোনালোকক মাতে খুটা বিলাই ইজনে হিজনৰ ওপৰত জপিয়াই হিজনে হিজনৰ ওপৰত জপিয়াই এতিয়া অৰুণোদয়ৰ কাৰণে জপিয়াব নালাগে পুতুং কৰি বেংকত আহি সোমাই যায় হয়নে নহয় আগতে খুটা লব লাইন দিব লাগিছিল না নাই আঠুৱাৰ কাৰণে লাইন দিব লাগিছিল না নাই এতিয়া বেংকত পুতুং কৰি আহি পাই গমে পোৱা নাই এটা মহিলাসকলে চিন্তা কৰি আছে 10000 টকাটোৰ কথা কেতিয়া কব হয়নে হেতু চিন্তা কৰি আছে না নাই আছে এতিয়া এই 10000 টকাৰ আঁচনিটো 1 মে তাৰিখে আমি বিহালীত টকা দিলো আৰম্ভ কৰিলো এতিয়া এই টকাটো কোন তাৰিখে ডিগবৈত পাব মাৰ্ঘেৰিটাত পাব খদিয়াত পাব মই আমাৰ এমএলএ সকলক চিঠি লিখিছো আপোনালোকে দিনটো দিয়ক মই আহি টকাটো দি থৈ যাম এতিয়া আমাৰ এমএলএ সকলক মই কৈছো তিনিচুকীয়া জিলাত অলপ ভিডিও ৰেকৰ্ডিং কৰি লওক নহলে আকৌ নহব নহয় ৰেকৰ্ডিং কৰি লওক তেতিয়া ভাল লাগিব তিনিচুকীয়া জিলাত জুন মাহত দুদিনত এদিনত 3টা সমষ্টি এদিনত 2টা সমষ্টি মই আহি আপোনালোকক চেক দি থৈ যাম হ'ব পাক্কা এতিয়া মই আপোনালোকক আসল কথাটো কওঁ এইটো 10000 টো দিম বুলি কৈছো দিছো আজিলৈকে মই কিবা কোৱা কথা ভুল হৈছে নেকি এই কেইদিনমান আগতে নামঘৰ আমি 25000 নামঘৰত 3 লাখ কৈ টকা দিছো কোনেও নিদিছিল আগতে কংগ্ৰেছেতো নামঘৰ ভালে নাপাইছিলে মন্দিৰ ভালে নাপাইছিলে আজি মই যি কৈছো সেই কামে কৰিয়ে আছো এতিয়া মোৰ লক্ষ্য হল হিদিনাখন যেতিয়া মই বিহালীত 10000 টকাটো দিব গলো এগৰাকী মহিলাই মোৰ লগত সেলফি উঠিলে সেলফিটো নহল মোবাইলটো অলপ বেয়া আছিল তেতিয়া মই কলো যে বাইদেউ মোবাইলত ফটো উঠা নাই এইটো মোবাইল বেয়া ভাঙি দিম ইয়া তা মই বাইদেউ ভাঙি দিলে মোবাইল কেনেকে কৰিব এই 10000 টো পাম নহয় মোবাইল এটা কিনিম এতিয়া মই আপোনালোকক কৈছো এই 10000 টো আপোনালোকে শেষ বুলি নাভাবিব জুনতটো পাব এটোলৈ কোনো টেনচন নাই কিন্তু এই 10000 ৰ পিছত অহা বছৰ মোৰ মনত ইচ্ছা আপোনালোকক 25000 টকা দিয়া সেই কাৰণে এই 10000 টকাটো আপোনালোকে ভাল কৰি খৰচ কৰিব যাতে আমি আপোনালোকক অহা বছৰ আকৌ 25000 টকা দিব পাৰো আৰু 25000 ৰ পিছত মোৰ মনত ইচ্ছা আছে আৰু 50000 টকা তামনে 10000 জুনত দিম 2025 2026 25000 2027 50000 হজম হৈছে না নাই হজম হৈছে না নাই এটা বিশ্বাস কোনে কোনে কৰা নাই হাত ডাঙকছে বিশ্বাস কৰিছে না নাই এতিয়া এটাই কথা টকাটোৰ যাতে সৎ ব্যৱহাৰ হয় বাস এইটোৱে হৈছে মোৰ ইচ্ছা নিযুত মইনা দিম বুলি কৈছিলো দিলো অৰুণোদয় দিম বুলি কৈছিলো দিলো লাইটৰ দাম কমাম বুলি কমাইছিলো জিঅ' টেগিং কৰিম বুলি কৈছিলো কৰিলো কলেজৰ এডমিশন বিনামূলীয়া কৰিম বুলি কলো কৰিলো আজি মই দুটা নতুন কথা কলো জুন মাহত 10000 টকা দিম আৰু গেছৰ দামো এই বছৰতে 250-300 টকাও আপোনালোকক কমাই দিম এইখিনি কথাও মই আজি আপোনালোকক কৈ থৈ গলো যাতে আমাৰ দুখীয়া মানুহ মধ্যবিত্ত মানুহ একো কষ্ট কৰিব নালাগে মাত্ৰ লৰা ছোৱালীক পঢ়াব লাগে ডাঙৰ দীঘল কৰিব লাগে চাকৰি কাৰণে টকা নালাগে চাকৰি নাপালে আমি চৰকাৰৰ পৰা বিত্ত সাহায্য দিম যদি ব্যৱসায় কৰিব পাৰে ইণ্ডাষ্ট্ৰি কৰিব পাৰে আৰু অসমতো আমি ডাঙৰ ডাঙৰ উদ্যোগ আনিম কেইদিনমান পিছতে নামৰূপত সাৰ কাৰখানা আৰম্ভ হ'ব ডাঙৰ ডাঙৰ উদ্যোগ আনিম যাতে অসমৰ লৰা ছোৱালীয়ে বাহিৰত গৈ 7000 টকাত কাম কৰিব নালাগে 1 লাখ টকাৰ চাকৰি কৰিব যাওক
80,000 টকাৰ চাকৰি কৰিব যাওক, কিন্তু 7,000 8,000 টকাৰ চাকৰি কৰিব যাতে কোনেও যাব নালাগে। ইয়াৰ উপৰিও চাহ বাগিচাৰ কাৰণেও মই কৈ ৰাখিছোঁ যে এই বছৰৰ পৰা আমি নতুন ব্যৱস্থা কৰিম, বাগিচাৰ লাইনৰ মাটিৰ অধিকাৰো যাতে বাগিচাৰ মানুহে পাব পাৰে, বাগিচাৰ মানুহ যাতে ঘৰৰ মালিক হ'ব পাৰে, তাৰো ব্যৱস্থা মই কৰিবৰ কাৰণে গৈ আছোঁ। বিহুত গুৱাহাটীত গ'ল, ঝুমুৰ গুৱাহাটীত গ'ল, ভগৱানে কৰিলে অহাবাৰ বিহু দিল্লীত লৈ যাম, ঝুমুৰ দিল্লীত লৈ যাম। তাৰ মানে আমি আগুৱাই গৈ থাকিম, আমি পিছত নাহো, আমি আগুৱাই গৈ থাকিম, অসমখনক আমি আগুৱাই আগুৱাই লৈ গৈ থাকিম। শ্ৰদ্ধাৰ ৰাইজ, মই আপোনালোকক এটাই অনুৰোধ কৰিম, যোৱা 4টা বছৰত আমি কেনেকৈ চৰকাৰ চলাইছোঁ, মানুহৰ কাৰণে কিমানখিনি কষ্ট কৰিছোঁ, তাক আপোনালোকে দেখিছে। আৰু যদি 5টা বছৰ আমি যদি এনেকৈ অসমখনক লৈ যাব পাৰোঁ, অসম ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব, তাত মোৰ কোনো সন্দেহ নাই। আগতে ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজ বনিছিলে, এইবাৰ আমি লৈ আহিছোঁ যে ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজ নবনে, 2 এদিনতে আপোনালোকে গম পাব ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ হ'ব, তলেদি আমি যাব পাৰিম, ব্ৰহ্মপুত্ৰত পানীৰ মাজেদি সুৰংগ দি যাব পাৰিম। যেনেকৈ চাইনাত থাকে, জাপানত থাকে, তেনেকৈ আমাৰ অসমতো এইবিলাক আঁচনি আহি আছে আৰু এইবিলাক কাম কৰিব আমি গৈ আছোঁ। আৰু একো যি প্ৰতিশ্ৰুতি দিছোঁ, এটা প্ৰতিশ্ৰুতিৰ পৰাও আমি পিছুৱাই যোৱা নাই, প্ৰত্যেকটো কাম আমি কৰি কৰি গৈ আছোঁ আৰু কৰি কৰি গৈ থাকিম।